কোৱা কথা বেলেগ, মোৰ লগত কোৱা কথা বেলেগ। বৰ্তমান তেওঁ নিজৰ নিৰাপত্তাত ব্যস্ত আছে। এতিয়াতো তেওঁ পুলিচৰ ওচৰত বেলেগ কথা পাতে, তেওঁৰ কথাবিলাক একে নহয়, তেওঁ বেলেগ বেলেগ কথা পাতি থাকে। মই নাজানো তেওঁ কিয় এস্কৰ্ট লাগে। আমিতো এস্কৰ্ট পাৰিলে এৰি দিয়াৰ মতলবত থাকোঁ। তেওঁ এতিয়া IGPক কৰি দিছিলে যে তেওঁক মাৰিবই। 3খন চিঠি লিখিলোঁ মই, এইবোৰ কৰি থকা নাছিল জানো? সৰু ল'ৰাৰ দৰে কিবা এটা কুটকুটাই থাকে। আৰু যেতিয়া একো কাম নাথাকে তেতিয়া তেওঁৰ একদম সন্মানীয় বৃদ্ধা মাতৃগৰাকী কষ্ট লাগি যায়। এছেম্বলিত তেওঁ কথা কেতিয়া কয়? মইতো আজিলৈকে তেওঁক এছেম্বলিত কথা কোৱা শুনা নাই। আমি ৰাতিপুৱা তেওঁক পীযুষে ফোন কৰি দিয়ে যে দাদা আজি কষ্টত আছোঁ, অলপ অখিলদা জমাই থাকিব। তেওঁ জমাই থাকে। মইতো এছেম্বলিত কথা কোৱা তেওঁক কেতিয়াও শুনা নাই। পীযুষে যেনেকৈ কয় তেওঁ তেনেকৈ কৰি থাকে। এইখিনি গোটাই প্ৰমোদ গগৈয়ে যেনেকৈ, শিৱসাগৰ বিধায়ক কোন আছিল? প্ৰমোদ গগৈ ডাঙৰীয়াই যেনেকৈ বিধানসভাত ভাষণ দিছিলে, তেনেকুৱা আজিলৈকে অখিল গগৈ এটাও ভাষণ দিছে নেকি? ফট কৰি উঠিব, আকৌ হাঁহি দিব, আকৌ ওলাই যাব, আকৌ বহি দিব। তেওঁতো এইবিলাক কৰি থাকে। তেওঁক চাই ভাল লাগে। সেইকাৰণে ময়ো তেওঁৰ সমষ্টিত কেম্পেইন কৰিব যোৱা নাইতো তেওঁৰ এগেইনষ্টত। শিৱসাগৰ যোৱা নাই, আশীৰ্বাদটোতো দিয়া নাই, কিন্তু যদি ইনডাইৰেক্টলি আৰু, কিন্তু আমাৰ কাৰণে ভাল, এটা ভালো লাগি থাকে, এণ্টাৰটেইনমেণ্টো হৈ থাকে। আৰু বাহিৰত হুলস্থুল কৰাতকৈ এছেম্বলিতে কৰি থাকক যি কৰে। গতিকে এইটো কাৰণে বিজেপিৰ সফলতা এইটো তেওঁলোক যোগদান কৰা সময়তে আপোনালোকে এইবিলাক কৰি আছিলে। কোনোবা জয়ন্ত দাস, কোনোবা মীৰা বৰঠাকুৰ, এইবিলাকতো আপোনালোকৰ খেলা আছিলে। কিন্তু মই প্ৰায় জানে মানুহে ভোট দিম বোলে জেনজি, এই বোলে অমুক, এই বোলে আপোনালোকে এইবিলাক চব আপোনালোকেহে কৰি আছিলে। এইবিলাকততো আমি পলিটিক্সৰ মানুহবিলাকেতো এইবিলাকত ইণ্টাৰেষ্ট লৈ